আমার এই মানে যিহত ঘৰ দৰজা পুৰি চাৰখাৰ হৈ গৈছে মোৰ ল'ৰাটোৰ শফিকুল ইছলামৰ এতিয়া তাৰ এটা ঘৰৰ পৰা এটা সূতা ওলাব পৰা নাই কোনো ওলাব পৰা নাই জুইৰ তাপত সোমাব পৰা নাই গতিকে আমি আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ আপোনালোকে দয়া কৰি আমাৰ ল'ৰাটোক অলপ চৰকাৰীভাৱে যদি সাহায্য কৰিব পাৰে তাৰ কাৰণে আমি আবেদন কৰিলোঁ আমাৰ এতিয়া ঘৰত নাই হস্পিটেলত লগে লগে ভৰ্তি কৰাই দিছোঁ ফখৰুদ্দিন হস্পিটেলত গতিকে তাতে চিকিৎসা হৈ আছে নমস্কাৰ আপোনালোকে যেটা নিউজ পাই আছে শফিকুল ইছলামৰ বাসগৃহটো জুইত যোৱাৰ পিছত আমি যুৱচাম অলপ ওলাই আহিছিলোঁ যিখিনি সহায়ৰ হাত আপোনালোকে আগবঢ়াইছে তাতে খুবই মানে যথেষ্ট পাইছোঁ আৰু আজিকালি বৰ্তমানলৈকে শফিকুল ইছলামে বৰপেটাত মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে তেখেতৰ অৱস্থাও সংকটজনক অৱস্থাত আছে গতিকে আমি যুৱচামৰ পৰা এটাই আহ্বান জনাম বৃহত্তৰ অঞ্চলবাসী তথা অসমবাসীক আপোনালোকে যদি কিছু সহায় কৰে এই পৰিয়ালটো অলপ সকাহ পাব সেইকাৰণেই মই আবেদন জনাইছোঁ বা আহ্বান জনাইছোঁ সমগ্ৰ অসমবাসীক টকা পইচা ঘৰত যি পালেং চালে যিখিনি আছে সবখিনি একেবাৰে পুৰি শেষ হৈ গৈছে সেইকাৰণে আজি আমি মাজগাঁও জিপিৰ 4টা ভিউ মিলি আমি কিছুমান বস্তু সাহায্যৰ কাৰণে লৈ আহিছোঁ কি বস্তু আনিছোঁ এই ৰন্ধা বঢ়াৰ কাৰণে বাচন বৰ্তন বা কাপোৰ কানি থোৱাৰ কাৰণে ট্ৰাং এখন তাৰপিছত স্কুল বেগ ল'ৰা ছোৱালীৰ কাৰণে পাছত আঁঠুৱা এখন আৰু পালেং 3 পাত আৰু 3টা কাপোৰ দিয়া হৈছে আৰু ফেন আৰু আছে আৰু বস্তু বাহিনী আৰু চাউল দালি ইয়াতে আছে আপোনালোকে কিমান প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী